অৰুণোদয় হিতাধিকাৰী সকলৰ বাবে ইতিমধ্যে গুৰুত্বপূৰ্ণ আপডেট ওলাই আহিছে। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ ৩,০০০ টকাৰ লিষ্টখন ইতিমধ্যে প্ৰকাশ পাইছে আৰু 10 জুন তাৰিখৰ পৰা কিন্তু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে ৩,০০০কৈ টকা মাহিলী লাভ কৰি থাকিব। ইয়াৰ উপৰিও লিষ্টত নাম থকাৰ উপৰিও কিন্তু আপোনালোকে 5টাকৈ নতুন নিয়ম যিসমূহ নেকি নতুনকৈ প্ৰকাশ কৰিছে, আপোনালোকে এই নিয়মসমূহ মানিব লাগিব। যদি আপোনালোকে এই নতুন নিয়ম কেতিয়া আপোনালোকে নামানে তেনেক্ষেত্ৰত আপোনালোকৰ নাম কিন্তু কৰ্তন হৈ যাব বা আপোনালোকে যি মাহিলী ৩,০০০কৈ টকা পাব অৰুণোদয় আঁচনিৰ জৰিয়তে সেয়াও পোৱা বন্ধ হৈ যাব। গতিকে আপোনালোকে কোন 5টা নিয়ম মানিব লাগিব সেই নিয়মকেইটা মই জনাই দি আছোঁ। তাৰপিছত মই আপোনালোকক জনাম যে আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব। তো ইয়াতে চাওক দেখুওৱা হৈছে আজিৰ পৰা নতুন নিয়ম প্ৰযোজ্য, অৰ্থাৎ এই নিয়মকেইটা ইতিমধ্যে প্ৰযোজ্য হৈ গৈছে। অৰুণোদয় আঁচনিৰ নতুন নিয়মসমূহ কি কি আপোনালোকে উল্লেখ কৰিছে ইয়াতে চাওক। আপোনালোকে দেখুওৱা হৈছে এই 5টা নিয়ম মানিলেহে আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে ধনসমূহ লাভ কৰি থাকিব। ইয়াতে চাওক এটা বস্তু উল্লেখ কৰা হৈছে, প্ৰথমতে পৰিয়ালৰ সদস্যসকলৰ আধাৰ সংযোগ বাধ্যতামূলক, অৰ্থাৎ আপোনালোকৰ কিন্তু আধাৰ লিংক হৈ থাকিব লাগিব আপোনালোকৰ ৰেচন কাৰ্ডৰ সৈতে। অ'কে, তাৰপিছত স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব, অৰ্থাৎ আপুনি যে অসমৰ স্থায়ী বাসিন্দা বা অসমৰ স্থায়ী বাসস্থানৰ আপোনালোকৰ কিন্তু প্ৰমাণপত্ৰ দিব লাগিব, অৰ্থাৎ আপুনি যে অসমৰ স্থায়ী বাসিন্দা তাৰ প্ৰমাণপত্ৰ আপোনালোকৰ প্ৰয়োজন হ'ব। অ'কে, তাৰপিছত বেংক একাউণ্ট ডিবিটি লিংক থাকিব লাগিব, অৰ্থাৎ আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ড অৰ্থাৎ ডিবিটি লিংক হৈ থাকিব লাগিব। পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰি থাকিব নোৱাৰিব, অৰ্থাৎ আপোনালোকে যদি অৰুণোদয় আঁচনি পাই আছে, আপোনালোকৰ পৰিয়ালৰ কোনো সদস্য যদি নতুনকৈ চৰকাৰী চাকৰি লাভ কৰিছে তেনেক্ষেত্ৰত আপোনালোকৰ নাম কৰ্তন হ'ব। ঠিক আছে, তাৰপিছত কোৱা হৈছে সকলো নথিপত্ৰ সঠিকভাৱে আপডেট কৰিব লাগিব, আপোনালোকৰ যিসমূহ নথিপত্ৰ আছে সেইসমূহ আপোনালোকে আপডেট কৰিব লাগিব। ঠিক আছে, তো এতিয়া চাওক আপোনালোকে এই যি 5টা নতুনকৈ নিয়ম লৈ আহিছে এই নিয়মকেইটা আপোনালোকে মানিব লাগিব। ইয়াৰ উপৰিও আপোনালোকৰ লিষ্টত নাম আছে নাই আপোনালোকে সেয়া কেনেকৈ চেক কৰিব পাৰিব এয়া মই আপোনালোকক দেখুৱাই আছোঁ। অৰুণোদয় আঁচনিৰ জৰিয়তে যি 3,০০০কৈ টকা মাহিলী প্ৰদান কৰিবলৈ গৈ আছে সেই টকাটো লাভ নকৰে। আপোনালোকে নিশ্চয় ইতিমধ্যে জানিব পাৰিছে যে যিসকল নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে সেইসকলক কিন্তু মাহিলী 3,০০০কৈ টকা প্ৰদান কৰা হ'ব আৰু এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু ইতিমধ্যে ঘোষণা কৰিছে। গতিকে আপোনালোকে যিসকল নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছিল সেইসকলে কিন্তু অতি ফটাফট আপোনালোকৰ লিষ্টখন চেক কৰি লওক যে লিষ্টত আপোনালোকৰ নাম আছে নাই। তো আপোনালোকে লিষ্টখন কেনেকৈ চেক কৰিব, লগতে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাখিনি মাহিলী 3,০০০কৈ লাভ কৰিব থাকে নাই এই বিষয়ে জানিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চালে নিশ্চয় বুজি পাব আৰু আপোনালোকৰ নাম লিষ্টত আছে নাই ধুনীয়াকৈ জানিব পাৰিব। তো প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, এইখন লিষ্ট আপোনালোকে চেক কৰিব লাগিব যে এইখন লিষ্টত আপোনালোকৰ নাম আছে নাই। যদি আপোনালোকৰ নাম এইখন লিষ্টত আছে তেনেক্ষেত্ৰত আপোনালোকে নিশ্চিতভাৱে মাহিলী 3,০০০কৈ টকা লাভ কৰিব, আৰু যদি আপোনালোকৰ নাম কৰ্তন হৈ যায় তেনেক্ষেত্ৰত কিন্তু আপোনালোকে 3,০০০ টকাটো পোৱা বন্ধ হৈ যাব। আৰু ইয়াৰ লগতে কিন্তু আকৌ অৰুণোদয় 4.0 আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে যিসকলে অৰুণোদয় আঁচনি টকা পোৱা নাই বা আবেদন কৰা নাছিল সেইসকলে কিন্তু আকৌ নতুনকৈ আবেদন কৰিবলৈ পাব। যেন এতিয়া কথা হ'ল যদি আপোনালোকে লিষ্টখন চেক কৰিব বিচাৰে মই আপোনালোকক লিংকটো প্ৰভাইড কৰি দিম। তো প্ৰথমতে আপোনালোকে ভিডিঅ'টো কমেণ্টত যাই ক'ব যে আপোনালোকৰ লিংক লাগে, তেনেক্ষেত্ৰত মই আপোনালোকক লিংকটো প্ৰভাইড কৰি দিম। তো প্ৰথমতে আপোনালোকে এনেকৈ দেখিব ল'ব, এটা নাম দেখিবলৈ পাব আৰু চিলেক্টেড নাম দেখিব ল'ব, এপ্লিকেশ্যন আইডি, ৰেচন কাৰ্ডৰ নাম্বাৰ, ফোন নাম্বাৰ, একাউণ্ট নাম্বাৰ সকলো ডিটেইলছ কিন্তু এই লিষ্টৰ পৰা আপোনালোকে পাই যাব। গতিকে আপোনালোকে পোনপ্ৰথমতে চেক কৰি লওক যে আপোনালোকৰ নাম এইখন লিষ্টত আছে নাই। যদি আপোনালোকৰ নাম এইখন লিষ্টত নাথাকে তেনেক্ষেত্ৰত কিন্তু আপোনালোকে 3,০০০ টকাটো মাহিলী লাভ নকৰে। তো আপোনালোকৰ নাম কৰ্তন হোৱাৰ সম্ভাৱনা বহুত আছে, কিন্তু বহুত সংখ্যক মানুহৰ নাম ইতিমধ্যে কৰ্তন হৈছে আৰু বহুত সংখ্যক মানুহৰ নাম কিন্তু নতুন লিষ্টৰ পৰা কৰ্তন হৈ আছে। আৰু আপোনালোকে দেখিব লৈছে এখন দীঘলীয়া লিষ্ট আৰু এইখন এটা নতুন লিষ্টে ওলাইছে। এইখন লিষ্টত কিন্তু আপোনালোকৰ নাম আছে যদি আপোনালোকে নিশ্চিতভাৱে 3,০০০কৈ প্ৰত্যেক মাহতে লাভ কৰি থাকিব। আৰু আপোনালোকে 3,০০০কৈ টকা পাই থাকিবলৈ আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰিব লাগিব। তো ইয়াৰ পিছত যেতিয়া নেকি অৰুণোদয় 4.0 বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে নিশ্চয় কমেণ্টত জনাব, মই আপোনালোকক সকলো বিষয়বস্তু এটা এটাকৈ জনাই গৈ থাকিম। তো ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি